মটৰ এই মটৰটো চুৰি কৰি লৈ গৈছে। এইবোৰ উঠাই নিছে, এইবোৰ পাইপ, এইবিলাক পাইপ ভাঙি দিছে চব। এইখিনি দেচোন। আৰু এইবিলাক বস্তু আমি মটৰটোৰ ওপৰত ঢাকনি দি থৈছোঁ। এই পাইপ ভাঙিছে, এই লাইটৰ তাৰ ছিঙিছে, লাইটৰ তার এই আমাৰ বিদ্যালয়খন মানে চোৰৰ টাৰ্গেট হৈ পৰিছে। আজি এটা কালি এটা ধাৰাবাহিকভাৱে হৈয়ে আছে। তাৰমানে আজিও যেনেকৈ ফিল্টাৰটো নিলে তাৰ আগতেও আমাৰ স্কুলৰ বেলটো নিছে, ঘণ্টাৰ বেলটো। তাৰপিছতে শিক্ষণ সঁজুলি যিবিলাক আমি ছাত্ৰ ছাত্ৰীক লৈ শিকাওঁ, এইবিলাক চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছিলে, সেইবোৰো বহুদিনৰ আগতেই চুৰ কৰি লৈ গ'ল। আৰু 2 মাহ আগতে স্কুলৰ ঘণ্টাৰ বেলখন নিছে। মানে আজি এটা কালি এটাকৈ ধাৰাবাহিকভাৱে হৈয়ে আছে চুৰ। সেইকাৰণে আজি আৰু আমি উপায় নাপায়, এতিয়া পানীৰ কাৰণে কিমান ডাঙৰ কাণ্ড হৈ পৰিব। ছাত্ৰ ছাত্ৰীক আমি পানী ক'ৰ পৰা যোগান ধৰিম? মটৰটো লৈ গ'ল। তাৰপিছত এতিয়া গৰমৰ হেৰিত আমি ছাত্ৰ ছাত্ৰীক কেনেকৈ পানী দিম? মানে এটা বহুত ডাঙৰ কথা হৈ পৰিছে। সেয়েহে আমি মানে থানালৈ এতিয়া এখন এজাহাৰ ইতিমধ্যে পঠিয়াইছোঁ। তেওঁলোকে কি বিহিত ব্যৱস্থা লয়, নহ'লে আমাৰ মানে স্কুলখনত এতিয়া চলোৱা টানেই হৈছে। আমাৰ এইখন বিদ্যালয় ঐতিহ্যমণ্ডিত বিদ্যালয়, কিন্তু এই বিদ্যালয়খনত আজি আমি আহি দেখোঁ যে কাৰেণ্টৰ তার ছিঙি পানীৰ পাইপ কাটি আমাৰ পানী উঠোৱা যিটো মটৰ, এই মটৰটো চুৰি কৰি লৈ গ'ল। কোনে নিলে আমি নাজানো। ইয়াৰ আগতো আমাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ থাল, ল'ৰা ছোৱালীৰ যি পাত্ৰত আমি দেওঁ, যি থালত দেওঁ, সেই থালবিলাক, স্কুলৰ আচবাব বস্তু, ঘণ্টা, পানী ফিল্টাৰ ইত্যাদি কৰি, শিক্ষণ সঁজুলি ইত্যাদি কৰি বস্তুবিলাক মাজে সময়ে চুৰি হৈয়ে আছে। সেয়েহে আমি আজি আমাৰ উত্তৰ গুৱাহাটী থানাত আমি এখন তেওঁলোকক অৱগত কৰিছোঁ। তেওঁলোকে কি ব্যৱস্থা কৰে সেইটোহে বিচাৰ্যৰ কথা।